আপোনালোকে বদৰুদ্দিন আজমলক সাহাবক ভোট দি জিকাইছে আপোনালোকে মানকাছৰ সমষ্টিত কি কৰিলে আজি আমালোক বলে বাংলাদেশী বলে এনআরসি ঘোষণা করিলে আমালোক সকলে ডকুমেন্টস সকলে আছে কিন্তু আমি এই সমস্যা কেতিয়াও সমাধান হোৱা নাই আমি কিমান দিন আৰু এনআরসিৰ পৰা আমি ভুগি থাকিম হেতু পৰা মই আহিছো যে আমি এই সমস্যা সমাধানৰ কাৰণে মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাৰণে মই হাজিৰ হৈ আছো হিচাপত মই মৰিবলৈ কাৰণে মই হাজিৰ হৈ আছো আখিৰ নবী যুদ্ধহে যুঁজিহে মৰিছে মই যুদ্ধহে যুঁজিহে মৰিম মই অন্যায়ৰ প্ৰতিবাদ কৰি থাকি মই থাকিবই আমি সকলে জাতি লৈ আমি তাতে দুবৰে সমষ্টি জি পিছপুৰৰ সমষ্টি আমি সকলে জাতি লৈ আমি যাতে সকলে জাতিক লৈ আগবঢ়াই যাব পাৰো সকলে জাতি আমি নিৰাপত্তা দিব পাৰো সকলে জাতিক আমি প্ৰতিযুক্তি দিব পাৰো সকলে জাতি আমি আগবঢ়াই যাব পাৰো এইখিনি মোৰ লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে বদৰুদ্দিন আজমলক সাহাবক ভোট দি জিকাইছে আপোনালোকে মানকাছৰ সমষ্টিত কি কৰিলে আপোনালোকে চাওক আপোনালোকে দক্ষিণ চালমা সমষ্টিত কি কৰিলে জলস্বৰ সমষ্টিত আপোনালোকে কি কৰিলে আপোনালোকে কংগ্ৰেছক ভোট দিছে আপোনালোকে কি কৰিছে ইয়াতে আমি কংগ্ৰেছৰ এমএলএ আছে মতিয়াৰ ৰহমান মণ্ডল সাহাব আছে আমি ইয়াৰ পৰা এমপি আছে বদৰুদ্দিন আজমল সাহাব আপোনালোকে নদী ভাঙা মানুহে যি সমস্যা ভুগি আছে এই সমস্যাৰ কাৰণে কোনো মাত মাৰা নাই আমি সেইটো কাৰণে বুজিছো যে আমি নদী ভাঙাৰ কাৰণে আমি প্ৰটেকশ্যন আমি দিবলৈ হাজিৰ হৈ আছো আমি জিকিলেও এই প্ৰটেকশ্যন দিম হাৰিলেও আমি এই প্ৰটেকশ্যন দিবলৈ আমি এইটো ৰাজ্যৰ আমি প্ৰতিযুক্তি দি গৈছো যে আমি এই সমস্যা আৰু যি সমস্যা আপোনালোকে ভুগি আছে এই সমস্যা যাতে আমি সমাধান কৰিবলৈ পাৰো আপোনালোকক মই এজন কাৰ্পেলৰ ছবিত আমি এজন নিৰীহ মানুহ আমি এজন দুখীয়া মানুহ আপোনাৰ ল'ৰা হিচাপত আহিছো আপোনাৰ সৰু ভাই হিচাপত মই ঠিক হৈছো মই আপোনালোকৰ মহামূল্যৱান ভোট দি কাৰ্পেলৰ ছবিতে ভোট দি বিপুল ভোটত জয়যুক্তি কৰিব আমি এই দুখৰ কথা যাতে আমি চাণ্ডালত দাঙি ধৰিব পাৰো এইকাৰণে আমাৰ লক্ষ্য আৰু উদ্দেশ্য তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আৰু ইয়াৰ প্ৰাক্ষণত ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ বাবে আটাইতকৈ চৰ্চিত এগৰাকী ব্যতিক্ৰম প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীৰ কথা আমি আগতেই কৈছোঁ তেওঁ চুকুৰ আলী আমাৰ সৈতে ইতিমধ্যে নমিনেশ্যন যি মনোনয়ন পত্ৰ তেখেত মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক্ষণত আমাৰ সৈতে এটা আছুতীয়া সাক্ষাৎকাৰ দিছিল তাৰ পিছতেই দেখা গৈছিল তেওঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এই প্ৰাৰ্থীগৰাকী আজি মনোনয়ন পত্ৰ দাখিলৰ পিছত এইগৰাকী প্ৰাৰ্থী এতিয়া সমষ্টিয়ে নিজৰ প্ৰচাৰ কাৰ্য চলাই আহিছে কেনেদৰে আচলতে তেওঁ প্ৰচাৰ চলাইছে এই মুহূৰ্তত তেওঁ উপস্থিত হৈছে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিত আৰু তেখেতৰ সৈতে আমি জানিবলৈ কথা পাতিবলৈ যত্ন কৰিম আপুনি মনোনয়ন পত্ৰ দাখিলৰ পিছত এতিয়া কেনেকৈ আপোনাৰ প্ৰচাৰ কাৰ্য চলাই আছে মই প্ৰচেছটো চলাই আছোঁ ভালে চলাইছোঁ মই ৰাইজক সহায় কৰিছে 2-4-5 টকাকৈ দিয়ে মানে যে যিমান পাৰে আমাক সহায় কৰিছে আমি সেই সহায় বিচাৰিছোঁ মই ৰাজনৈতিক নেতাবিলাক মাতিছিল আমি সেইবিলাক লোৱা নাই আমি সেইবিলাক ডাইৰেক্টলি মাতি দিছোঁ যে আই এম বিকেট ন ইজ মানি মই টকাৰ বিকাৰী নহয় মই ৰাইজৰ পৰা সহায় বিচাৰিছোঁ আৰু ৰাইজক মই সহায় কৰিছোঁ আমি সেই হিচাপত আমি যিটো আশা পাইছোঁ ৰাইজৰ পৰা মই সন্তুষ্টভাৱে নিশ্চিন্তভাৱে মই 9 লাখ ভোটত মই জিকিম বুলি আশা কৰিব পাৰোঁ আমি কোন সমষ্টিত আপুনি ইতিমধ্যে প্ৰচাৰ চলাইছে আজি কিমান দিনৰ পৰা এনেকুৱা প্ৰচাৰ কাৰ্য চলাই আছে মই ইতিমধ্যে গৰিব সমষ্টি বিলাসীপাৰা পূব সমষ্টি পশ্চিম সমষ্টি গোৱালপাৰা আমাৰ জলস্বৰ সমষ্টি ঝালমাৰা সমষ্টি দক্ষিণ চালমাৰা আমাৰ মানকাছৰ সমষ্টি আৰু ধুবুৰী সমষ্টি এইকেইটা সমষ্টি আমি প্ৰচাৰ চলাই আহিছোঁ এতিয়া আৰু আমাৰ কেইটামান সমষ্টি আছে যেতিয়া আমাৰ আমাৰ গোৱালপাৰা 2টা আছে আৰু আমাৰ গোলগছ সমষ্টি আছে এই 3টা সমষ্টি আমাৰ এতিয়া প্ৰচাৰ কৰিবলৈ আমাৰ বাকী আছে আৰু বাকীবিলাক আমি যি আশা পাইছোঁ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে মই নিশ্চিন্তভাৱে মই জিকিম বুলি আশা কৰি আছোঁ আমি যিমান দূৰ জানো আপোনাৰ হাতত ধন নাই আপুনি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মানুহৰ পৰা ধন সংগ্ৰহ কৰি আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছিল তাৰপিছত আপুনি গাড়ী এখন লৈছে বা সিকিউৰিটি দিব লগা হৈছে কেনেকৈ আচলতে দিনটো চলিছে
এনেকুৱা হিচাপে আমাৰ মানে বিচাৰ মই আৰ্থিক অৱস্থা বেয়া থকাৰ কাৰণে ৰাইজক মই বিচাৰিছোঁ যে যদি আপোনালোকে পাৰিলে আমাক সহায় কৰক। আমি এজন নিৰীহ মানুহ, মই ৰাইজৰ যিটো দুখ আৰু বেদনা সেই দুখৰ বেদনাৰ কাৰণে মই থিয় হৈছোঁ। তাৰ কাৰণে মোক ৰাইজে সহায় কৰিছে। আমি সেই সহায় পিছতে আমি গাড়ী 4টা গাড়ী লৈছোঁ। এই 4টা গাড়ী লৈ আমি ঘূৰি ফুৰি আছোঁ। তাৰপৰা যি আমি সমস্যা দেখা পালোঁ, আমি গৰহণীয়া আমাৰ যি নামা মানে জলস্বৰ সমষ্টি, মানকাছাৰ সমষ্টি আৰু দক্ষিণ চালমা সমষ্টি, এই 3টা সমষ্টিত আমি গৰহণীয়া সমষ্টি দুখ পাইছোঁ। এই গৰহণীয়া সমস্যাৰ কাৰণে কোনো নেতা মাত মাতা নাই। আমি ইয়াৰ পৰা বদৰুদ্দিন আজমলক জিকাইছোঁ বা কংগ্ৰেছক জিকাইছোঁ, তেখেতে এই গৰহণীয়া সমস্যা কেতিয়াও সমাধান কৰা নাই। মই এই গৰহণীয়া সমস্যাৰ কাৰণে আমি দিল্লীলৈ যাম, তেখেতে মই হাৰিলেও যাম আৰু জিকিলেও মই যাম। যে দুবুৰীৰ নিচিনা আমাৰ এইটো পটেনশ্যন মই দিম, এইটো মই ৰাইজক প্ৰতিযুক্তি মই দি আছোঁ। এতিয়া দেখা গৈছে যে আপুনি প্ৰায় 10-12 দিনৰ পৰা এইদৰে প্ৰচাৰ কাৰ্য চলাই আছে। ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? ৰাইজে কি কয়? ৰাইজে মোক সন্তুষ্ট সহায় কৰি আছে আৰু ৰাইজ মোক লগত কৈছে আপুনি নিশ্চিন্তভাৱে আপোনালোকক জিকিব, আপোনাৰ লগতো মই আছোঁ। এতিয়াৰ পৰা মই ক'ব পাৰোঁ যে মই 100% মই জিকিম বুলি কৈ আছোঁ। আপুনি কৈছে আজমলৰ লগত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব, আগতে কৈছিল। কিয় আজমলৰ লগত কিয় প্ৰতিদ্বন্দ্বী হ'ব? মই কৈছিলোঁ এতিয়া যে কণ্টেষ্ট হ'লে বদৰুদ্দিন আজমলৰ লগত হ'ব। এতিয়াৰ পৰা আমি গম পাওঁ যে বদৰুদ্দিন আজমল মোৰ লগত আৰু কেতিয়া নহ'ব। মই নিশ্চিতভাৱে মই জিকিম। যেতিয়া মই আগতে প্ৰচাৰ কৰা নাছিলোঁ, কিন্তু এতিয়া আমি প্ৰচাৰ কৰি যিটো আমি পাইছোঁ, ৰাইজে যিটো আশা দিছে, সেই আশাৰ ভিতৰতে আমি কৈ আছোঁ যে মই এতিয়া নিশ্চিতভাৱে জিকিম। মই কাৰো লগত আৰু প্ৰতিযোগিতা নহ'ব বুলিও ক'ব পাৰোঁ। প্ৰতিটো দলৰ পৰা দেখা গৈছে ষ্টাৰ কেম্পেইনাৰ আহিছে, তেওঁলোকে ডাঙৰ ডাঙৰ সভা সমিতি পাতিছে। আপোনাৰ কাৰণে কোনোবা আহিব নেকি? নাই মই তেহেঁতৰ পইচা আছে, তেহেঁতৰ হেলিকপ্টাৰ লৈ তেহেঁতৰ কেম্পেইন কৰি আছে। মই তেহেঁতৰ মোৰ টকা পইচা নাই কাৰণে মই নিজে অকলে আহিছোঁ। মই ডাঙৰ প্ৰগ্ৰাম মই দিয়া নাই। মই বজাৰ গোটত যাওঁতে যিমান মানুহ পাই আছোঁ, তাৰ লগতে আমি তেহেঁতৰ লগত চিনাকি বা পইচা আৰু যি সমস্যা আছে আমি সেই সমস্যাৰ কথা আমি বুজি পাইছোঁ বা লৈছোঁ। আৰু বদৰুদ্দিন আজমলৰ কাৰণে আমি পাইছোঁ যে আমি ৰাইজক কেইটামান আমি ডিভোটাৰ ডিগ্ৰী লৈ দিছোঁ, আমি নিৰাপত্তা দিছোঁ ডিভোটাৰৰ পৰা। কিন্তু বদৰুদ্দিন আজমল ভাৰতবৰ্ষৰ ভিতৰতে 544 জনৰ ভিতৰতে বদৰুদ্দিন আজমল তেহেঁতৰ দাবীটো দিল্লীতে বেছিকৈ জনাইছিল, কিন্তু 413টা দাবী জনাৰ পিছতো আমি এটাও ছাকচেছ হোৱা নাই। বদৰুদ্দিন আজমল কৈছে যে আমি ধুবুৰী মেছ ফেক্টৰীৰ কামটো আমি আগতে কৰিম, আগৰ পৰা কৈছিল, কিন্তু আজিলৈকে সেইটো হোৱা নাই। আমি দেখা পালোঁ ইয়াৰ পৰা আমি দেখা পালোঁ যে আমাৰ BTC এনেকুৱা অৱস্থাত ভুগি আছোঁ যে UPLক সমৰ্থন কৰিছে মানে তেহেঁতৰ BTCখন লাগে। আপোনালোকে নিশ্চয় পাইছে। আৰু আমি দেখা পালোঁ যে আমাৰ যি সমস্যা গৰহণীয়া সমস্যাৰ কাৰণে আমি মাতি আহিছোঁ, যেতিয়া আমি গৰহণীয়া সমস্যাৰ কাৰণে তেওঁলোক নেতাবিলাক মানে বাঁহৰ এটা মানে খুঁটি দিয়ে, তেহেঁতৰ পানীখন থিয় কৰাই, তেহেঁতৰ কৰাৰ পিছত আনফালে আকৌ ভাঙি যায়। তেহেঁতৰ কাৰণে কেউ মাত মাতা নাই আৰু সেইবিলাক কৈ আছে আমাক ভোট দিওঁ জিকিয়াও দিওঁ। তেহেঁতক জিকাইলি তেহেঁতৰ কাম নহয়। সেইবিলাক আৰু মানে যিটো আমি দেখা পাইছোঁ যে বদৰুদ্দিন আজমল যদি আকৌ জিকে যায়, যদি BJP আকৌ হয়, তেনেহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম বদৰুদ্দিন জিকিলে এইটোবিলাক মানে যিটো সমস্যাত আছোঁ ইয়াৰ পৰা আমি বাংলাদেশী হ'ব লাগিব বুলি আমি সম্ভাৱনা আছে। ইয়াৰ পৰা আমি কৈছোঁ যে বদৰুদ্দিন আজমলক এৰি দিয়ক। বদৰুদ্দিন আজমলক আমি জিকাইছিলোঁ 10 বছৰ, তেহেঁতক কোৱা নাই বুলি একো কৰা নাই বুলি আমি ভাল পাইছিলোঁ। কিন্তু বদৰুদ্দিন আজমল যদি তেহেঁতৰ BTC লাগে, তেহেঁতৰ যদি আমাৰ দুখৰ কথা কেতিয়াও দাঙি ধৰিব নোৱাৰে, তেহেঁতৰ নেতা থাকা থেকে না থাকাইটো ভাল। আমাৰ এইখন নেতা থেকে না থাকাই ভালে। আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে মই সাজু আছোঁ। অন্যায়ৰ বিৰুদ্ধে যদি মই প্ৰতিবাদ কৰাৰ কাৰণে যদি মৃত্যু হয়, মই মৃত্যু হ'বলৈ কাৰণে সাজু আছোঁ। মই আখিৰ নবী যুদ্ধহে যুঁজিহে মৰিছে, মই যুদ্ধহে যুঁজিহে মৰিম। মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকিম। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছোঁ। আকৌ আমি যিমান দিন জীয়াই থাকিম মই সেইখিনি কৰিম। মই জিকিলেও সেইখিনি কৰিম, হাৰিলেও মই সেইখিনি কৰিম। আৰু সকলোৱে জাতিক লৈ যাতে আমি যিটো সমস্যাত আমালোকে ভুগি আছোঁ, সেই সমস্যা যাতে সকলো জাতিক আমি প্ৰতিযোগিতা দিব পাৰোঁ, সকলো জাতিক আমি যাতে নিৰাপত্তা দিব পাৰোঁ, সকলো জাতিক লৈ মই যাতে মই আগবঢ়াই যাব পাৰোঁ, এইখিনি মোৰ উদ্দেশ্য আৰু লক্ষ্য মোৰ থাকিবই। এটা প্ৰশ্ন এটা ৰাইজৰ মাজত এটা আলোচনা হৈছে যে আপুনি ভালকৈ হিন্দী ক'ব নোৱাৰে, আপোনাৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে। আপুনি আচলতে কি পাছ কৰিছে আৰু সংসদৰ মজিয়াত যেতিয়া আপুনি যাব তেতিয়া কেনেকৈ কি ভাষাত কথা পাতিব? মই তেহেঁতৰ পৰা মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু তেহেঁতৰ যদি আমাৰ মাতিবলৈ আমি হিন্দী ভাষা আচলতে আমি হিন্দী ভাষা ভালদৰে নাজানো, কিন্তু মই ইংলিছটো ক'ব পাৰিম। ইংৰাজীত সংসদত কথা পাতিব? নাই এতিয়া নাতে আমি এতিয়া আমি চেণ্ডেলত আমি তেহেঁতৰ আমি ইংলিছ দি বুলি আমি কথা পাতিব পাৰিম। আমি হিন্দীটো নাজানো। নিশ্চয়কৈ এখেত আছিল চকুৰ আলী। আমি আগতেই
তেখেতৰ বিষয়ে আমি টাইম 8ৰ ফালৰ পৰা দেখাইছিলোঁ। মই ইয়াৰ যিসমূহ দৰ্শক বা ইয়াৰ স্থানীয় যিসকল ৰাইজ তেওঁ উপস্থিত হোৱাৰ লগে লগে দেখা গৈছিল যে ইয়াত ৰাইজে এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আচলতে তেওঁক এইদৰে সমৰ্থন কৰা পৰিলক্ষিত হৈছে। প্ৰথমবাৰৰ বাবে তেওঁ মানকাচৰত এইদৰে আহি উপস্থিত হৈছে। স্থানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম কি কয়। কি ক'ব আপুনি? চুকুৰ আলী এজন প্ৰাৰ্থী আহিছে ইয়াত। নাই, ইয়াতে ভাল লাগিছে আৰু আমাৰ সৰু ভাইটিৰ নিচিনা, ইয়াতকৈ আমি বহুত ডাঙৰে হ'ম আৰু। চ' ই যে আমাৰ MP কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্ট হিচাপে থিয় দিছে, এইটো মই এটাই ক'ব খুজিছোঁ, কোনো ৰাজনৈতিক দল হিচাপে ক'ব খোজা নাই। ইয়াত জিগৰা আছে আৰু নহ'লে নোৱাৰে। নবডি ক্যান ডু উইদাউট জিগৰা, সমজতে না? তো এইখিনিয়ে। হয়, আৰু ব্যক্তি আছে, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকে কি কয়, তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিম। এক প্ৰাৰ্থী আহিছে, নতুনকৈ এজন প্ৰাৰ্থী আহিছে, কি ক'ব আপুনি, কি ক'ব বিচাৰে? প্ৰাৰ্থীজনৰ লগত দেখা কৰি সঁচাকৈ আমাৰ বহুত ভাল লাগিছে। যিহেতু এইজন আমাৰ দেশৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে যুঁজিব বিচাৰিছে, এনেকুৱা প্ৰাৰ্থীক আমাক ভোট দিয়া উচিত বুলি মই ভাবোঁ। কাৰণ তেওঁৰ ভিতৰত সঁচাকৈ বহুত সাহস থকাৰ কাৰণে আমাৰ মাজত আহিব পাৰিছে, আৰু সাহসৰ কাৰণে আমি সকলোৱে তাক ছাপোৰ্ট কৰা উচিত বুলি মই ভাবোঁ। নিশ্চয়কৈ এখেত আছিল চুকুৰ আলী। মই আগতে কৈছোঁ, ৰাইজৰ সঁহাৰি তেওঁ যথেষ্ট পৰিমাণে পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁৰ যি প্ৰচাৰ কাৰ্য 10টা সমষ্টিত তেওঁ বিভিন্ন পদ্ধতিৰে তেওঁ আচলতে প্ৰচাৰ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। এখন গাড়ী লৈ আচলতে তেওঁৰ ধন বল নাই, বাহুবল নাই, তাৰপিছতো তেওঁ এইদৰে তেওঁৰ যি চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আচলতে নিৰ্বাচনৰ যি ভোট, ৰাইজে আচলতে নিৰ্বাচিত কৰে জনপ্ৰতিনিধিক। এতিয়া ৰাইজে কি সিদ্ধান্ত ল'ব সেয়া ৰাইজৰ কথা। আগন্তুক যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, আৰু এই নিৰ্বাচনৰ পিছতে মই আৰু এটা বস্তু দেখাবলৈ জনাওঁ, এইদৰে আচলতে ৰাইজে তেওঁক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। আপুনি চুকুৰ আলীক সমৰ্থন কৰিছে, এখন ফুলাম গামোচা দিছে, কি মনত ভাবি আচলতে এনেকুৱা কৰিছে? তেওঁ মানে বহুত মানে গৰীব ফেমিলিৰ পৰা আহিছে, আৰু তেওঁৰ যিটো কথা বতৰা চাইজ এইটো মোৰ ভাল লাগিছে। তাৰ অনুপ্ৰাণিত হৈ তাক এটা গামোচা দি মই আদৰণি জনাইছোঁ। এনেকুৱা এগৰাকী প্ৰাৰ্থী সমষ্টিৰ কাৰণে কিবা উন্নয়ন কৰিব বুলি ভাবেনে? মইতো ভাবিছোঁ, আশা ৰাখিছোঁ যে ইয়ে কৰিব, তাৰপিছত তাৰ কথা, ইয়ে কৰিলে আগলৈ যাব, নহ'লে বেক হৈ যাব। হয়, নিশ্চয়কৈ আচলতে তেওঁৰ যি সমৰ্থনত ৰাইজ ওলাই আহিছে, এয়া কিন্তু যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ এটা বিষয়। মই আকৌ কৈছোঁ যে এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী, তেওঁ ধুবুৰীৰ প্ৰাৰ্থী। প্ৰথমে তেওঁ কৈছিল কিডনী বিক্ৰী কৰি হ'লেও তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু দেখা গৈছে যে তেওঁ প্ৰচাৰ কাৰ্য চলাই অহাৰ সময়ত একাংশ ৰাইজে তেওঁক বিভিন্ন ধৰণৰ দান বৰঙণি দি তেওঁক সহায় কৰি অহা পৰিলক্ষিত হৈছে।